কথা মহাভাৰতৰ ষষ্ঠবিংশতি অধ্যায় ধৃতৰাষ্ট্ৰৰ উৎকণ্ঠা। পাণ্ডৱসকলে বনবাসলৈ যাত্ৰা কৰাৰ সময়ত প্ৰজাৰ মাজত ভয়ংকৰ আলোড়নৰ সৃষ্টি হ'ল। বাটৰ কাষে কাষে ঘৰৰ ছালত গছৰ ওপৰত উঠি অগণন প্ৰজাই পাণ্ডৱৰ বনবাসলৈ যোৱা দৃশ্য চাই কান্দোনত ভাগি পৰিল। যিসকল ৰাজপুত্ৰই সদায় মংগলময় বাদ্য সংগীতসহ মণি মুক্তা খচিত ৰথত বা সুসজ্জিত হস্তীপৃষ্ঠত উঠি বিচৰণ কৰে, সেইসকলে যেতিয়া নিজৰ ৰাজ অধিকাৰ ত্যাগী পদব্ৰজে বনলৈ যোৱা দেখি নাগৰিকসকলে দুখত ক্ৰন্দনৰ ৰোল তুলিলে। কেওফালৰ পৰা ধিক্কাৰ বাণী ভাঁহি আহিল, ধিক কৌৰৱ! হায় হায়, ঈশ্বৰেনো এনে দৃশ্য সহ্য কৰিছেনে? অন্ধ ধৃতৰাষ্ট্ৰই লৰালৰিকৈ বিদুৰক মাতি পঠালে আৰু তেওঁৰ পৰা জানিবলৈ বিচাৰিলে পাণ্ডৱৰ বনযাত্ৰাৰ বৰ্ণনা। বিদুৰে উত্তৰ দিলে, কুন্তীপুত্ৰ যুধিষ্ঠিৰে এখন বস্ত্ৰেৰে নিজৰ মুখ ঢাকি পদব্ৰজে গৈ আছে। পিছে পিছে নিজৰ অস্ত্ৰৰ ওপৰত চকু ৰাখি নীৰৱে গৈ আছে ভীমসেন। অৰ্জুনে বালি ছটিয়াই ছটিয়াই গৈ আছে। নকুল আৰু সহদেৱে সৰ্পশৰীৰত ধূলি মাটি সানি যুধিষ্ঠিৰৰ কাষে কাষে গৈ আছে। যুধিষ্ঠিৰৰ লগে লগে গৈ আছে চকুপানী টুকি টুকি মুক্তকেশী দ্ৰৌপদী। ধৌম্য পুৰোহিতে মৃত্যুৰ দেৱতাৰ যমৰ উদ্দেশ্যে সামবেদৰ স্তুতিগীত গাই গাই গৈ আছে। এই বৰ্ণনা শুনি ধৃতৰাষ্ট্ৰৰ মনত নিদাৰুণ ভয় আৰু উৎকণ্ঠা জাগিল। তেওঁ সুধিলে, নাগৰিকবোৰে কি কৈছে? বিদুৰে ক'লে, মহাৰাজ, মই নাগৰিকবিলাকে যি কৈছে তেওঁলোকৰ নিজৰ ভাষাতে কওঁ বাৰু। তেওঁলোকে কৈছে, আমাৰ মহান নেতৃত্ববৃন্দই আমাক ত্যাগ কৰি গুচি গ'ল। কুৰুবংশৰ বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠসকলক ধিক্কাৰ দিব লাগে। তেওঁলোক বৰ্তমান থাকোঁতে এনে লজ্জাকৰ ঘটনা কেনেকৈ ঘটিবলৈ পালে? লোভী ধৃতৰাষ্ট্ৰ আৰু তেওঁৰ পুত্ৰবিলাকে পাণ্ডুৰ সন্তানহঁতক বনলৈ যাবলৈ বাধ্য কৰিহে এৰিলে। মহাৰাজ, নাগৰিকসকলে এইদৰে আমাক ধিক্কাৰ দি কথা কৈ থাকোঁতে মেঘ নোহোৱাকৈয়ে আকাশত বিজুলীৰ চমকনি উঠিছিল। বাৰে বাৰে ভূমিকম্প হৈ পৃথিৱী কঁপি উঠিছিল। কেওফালে অশুভ লক্ষণবোৰ চকুত পৰিছিল। ধৃতৰাষ্ট্ৰ আৰু বিদুৰে এইদৰে কথা বতৰা হৈ থাকোঁতে অকস্মাৎ দেৱকী নাৰদ তেওঁলোকৰ সন্মুখত আৱিৰ্ভাৱ হৈ গ'লে। আজিৰ পৰা 14 বছৰ মূৰত দুৰ্যোধনৰ এই অপৰাধৰ পৰিণামত কুৰুবংশ ধ্বংস হ'ব। কথাখিনি কৈয়ে তেওঁ অন্তৰ্ধান হ'ল। দুৰ্যোধন আৰু তেওঁৰ সংগীবৃন্দই এইবোৰ দেখি ভয় খাই দ্ৰোণৰ ওচৰ চাপি তেওঁক কাকুতি মিনতি কৰিলেগৈ, যাতে কোনো কাৰণতে কৌৰৱক পৰিত্যাগ কৰি গুচি নাযায়। দ্ৰোণই গভীৰভাৱে উত্তৰ দিলে, অন্যান্য জ্ঞানী লোকসকলৰ দৰে ময়ো বিশ্বাস কৰোঁ যে পাণ্ডৱসকলে দৈব্য অংশৰে জাত আৰু তেওঁলোক অপৰাজেয়। তথাপি মোৰ কৰ্তব্য হ'ব ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ লগতে থাকি তেওঁলোকৰ হৈ যুদ্ধ কৰা। কাৰণ তেওঁলোকে মোৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু মই তেওঁলোকৰ নিমখ খাইছোঁ। মই সৰ্বশক্তিৰে তোমালোকৰ বাবে যুদ্ধ কৰিম। কিন্তু অদৃষ্টই হৈছে সৰ্বশক্তিমান, সকলো কাৰ্যৰ নিয়ন্ত্ৰা। বনবাসৰ পৰা ঘূৰি আহোঁতে পাণ্ডৱসকল ক্ৰোধত জ্বলি আহিব। মই নিজে জানো ক্ৰোধ মানে কি। মই নিজৰ ক্ৰোধতে পাঞ্চাল ৰাজ দ্ৰুপদক সিংহাসনচ্যুত কৰি অপমান কৰিছিলোঁ। প্ৰতিশোধৰ স্পৃহাত তেওঁ এক যজ্ঞ কৰি প্ৰাৰ্থনা কৰিলে যেন মোক বধ কৰিব পৰা তেওঁৰ এক পুত্ৰ সন্তান লাভ হয়। যজ্ঞৰ ফলস্বৰূপে তেওঁ লাভ কৰা সেই পুত্ৰই হ'ল ধৃষ্টদ্যুম্ন। ভাগ্যৰ কুটিল গতিত সেই ধৃষ্টদ্যুম্নই হৈছে এতিয়া পাণ্ডৱৰ পত্নী দ্ৰৌপদীৰ অগ্ৰজ, গতিকে নিকটাত্মীয় আৰু পৰম মিত্ৰ। অদৃষ্টই কথাবোৰ পূৰ্ব নিৰ্ধাৰিতভাৱে কেনেদৰে গুঠি লৈ গৈ আছে লক্ষ্য কৰিছানে? অদৃষ্টৰ একোটা পূৰ্ব নিৰ্মিত কৰ্ম আৰু তাৰ পৰিণতি থাকে। তোমালোকৰ কাৰ্যাৱলীত সেই নিয়তিৰ সেই উদ্দেশ্যৰ লগত জড়িত হৈ পৰা দেখা গৈছে। তোমালোকৰ দিনো চমু চাপি আহিছে। গতিকে তোমালোকে এতিয়া অযথা সময় অপব্যয় নকৰি কৰিব পৰা হৈ থাকোঁতেই ভাল ভাল কাম কৰা। মহান যজ্ঞাদি অনুষ্ঠান পাতা, নিৰ্দোষ আনন্দ উপভোগ কৰা, অভাৱগ্ৰস্ত লোকক দান দিয়া। কাৰণ 14 বছৰৰ মূৰত তেওঁলোকৰ তেতিয়াৰ কৰ্মৰ কঠোৰ পৰিণামে তোমালোকক গ্ৰাস কৰিবই। মোৰ উপদেশ শুনা যদি দুৰ্যোধন, তুমি এতিয়াও পাণ্ডৱৰ লগত মোকাবিলা কৰা। অৱশ্যে মোৰ পৰামৰ্শহে, তুমি নিজেই যি ইচ্ছা কৰিব পাৰা। দ্ৰোণৰ কথা শুনি দ্ৰুমতি দুৰ্যোধনৰ অকণো ভাল নালাগিল।
সঞ্জয়ে ধৃতৰাষ্ট্ৰক ক'লে, মহাৰাজ, আপোনাক ইমান চিন্তিত দেখা গৈছে কিয়? ধৃতৰাষ্ট্ৰই উত্তৰ দিলে, পাণ্ডৱহঁতক মই যি অনিষ্ট কৰিলোঁ তাৰ পাছত মোৰ মনত শান্তি হ'ব ক'ৰ পৰা? সঞ্জয়ে ক'লে, মহাৰাজ, আপুনি সত্য কথাকে কৈছে। মানুহৰ যেতিয়া দুৰ্ভাগ্য আৰু বিপদ আহে প্ৰথমে তেওঁৰ বুদ্ধিভ্ৰষ্ট হয়, হিতাহিত জ্ঞান নোহোৱা হয়। সৰ্বধ্বংসী মহাকালে গদা এডাল হৈ কোনো মানুহৰ মূৰ মৰিয়াই নাভাঙে, কিন্তু তাৰ বুদ্ধি বিবেচনা এনেদৰে নষ্ট কৰে যে নিজৰ উন্মাদৰ দৰে অসংযত কাম কৰি নিজৰ ধ্বংস মাতি আনে। আপোনাৰ পুত্ৰসকলে পাঞ্চালীক অসহনীয়ভাৱে অপমান কৰিলে, তাৰ ফলস্বৰূপে তেওঁলোকৰ বিনাশ অনিবাৰ্য। ধৃতৰাষ্ট্ৰই ক'লে, ময়ো ধৰ্মপথত নাথাকিলোঁ, ৰাষ্ট্ৰনীতিৰ বিধি বিধান মানি নচলিলোঁ। মই মোৰ মূৰ্খ পুত্ৰৰ দ্বাৰা বিপথে পৰিচালিত হ'লোঁ। পৰিণামত আমি ধ্বংসৰ মুখলৈ আগবাঢ়িলোঁ। বিদুৰে ধৃতৰাষ্ট্ৰক খুব বুজনি দিছিল। তেওঁ প্ৰায় ৰজাক কয়, আপোনাৰ পুত্ৰসকলে খুব ডাঙৰ ভুল কৰিছে। ধৰ্মপুত্ৰক এনেদৰে প্ৰবঞ্চনা কৰিব নালাগিছিল। পিতৃ হিচাপে আপোনাৰ কৰ্তব্য আছিল নিজৰ পুত্ৰসকলক পাপৰ পথৰ পৰা ন্যায় নীতি পথলৈ ঘূৰাই অনা। সেইটো কৰা নহ'ল। মহাৰাজ, এতিয়াও আপুনি পাণ্ডৱক ঘূৰি আহিবলৈ আদেশ দিয়ক। তেওঁলোকক আপুনি নিজে দিয়া ৰাজ্য আকৌ ঘূৰাই দি শান্তি স্থাপন কৰক। এই কথাত দুৰ্যোধনে যদি বিধি পথালি দিয়ে তেন্তে প্ৰয়োজন হ'লে দুৰ্যোধনকো নিয়ন্ত্ৰণ কৰক। প্ৰথমতে কিছুদিন ধৃতৰাষ্ট্ৰই বিদুৰৰ এই কথাবোৰ বেজাৰ মনেৰে মনে মনে শুনি থাকিছিল, কাৰণ তেওঁ জানিছিল যে বিদুৰ তেওঁতকৈ জ্ঞানী আৰু তেওঁৰ একান্ত শুভাকাংক্ষী। কিন্তু সদায় এইদৰে সদুপদেশ শুনি শুনি বিদুৰৰ প্ৰতি তেওঁৰ বৰ বিৰক্তি উপজিল। এদিন বিদুৰে এনেদৰে কথা কৈ থাকোঁতে ধৃতৰাষ্ট্ৰই ধৈৰ্যৰ বান্ধ ছিঙি গ'ল। তেওঁ খঙত জ্বলি পকি ক'লে, বিদুৰ, তুমি সদায় পাণ্ডৱৰহে গুণ কীৰ্তন কৰা আৰু মোৰ পুত্ৰহঁতৰ বিৰুদ্ধে কথা কোৱা। তুমি আমাৰ পক্ষৰ মংগল চিন্তা নকৰা। দুৰ্যোধন মোৰ পুত্ৰ, মোৰ ঔৰসজাত, মই তাক কেনেকৈ ত্যাগ কৰোঁ? এনে অস্বাভাৱিক কাম কৰিবলৈ মোক উপদেশ দিয়াৰ উদ্দেশ্য কি তোমাৰ? মোৰ তোমাৰ ওপৰত বিশ্বাস নোহোৱা হৈছে। তোমাক আৰু মোৰ প্ৰয়োজন নাই। তুমি ইচ্ছা কৰিলে পাণ্ডৱহঁতৰ পক্ষ ল'বগৈ পাৰা। এইদৰে কৈ তেওঁ বিদুৰলৈ পিঠি দি অন্তঃপুৰত সোমালগৈ। বিষাদগ্ৰস্ত বিদুৰে জানিলে যে কুৰু বংশৰ বিনাশ নিশ্চিত। তেওঁ ধৃতৰাষ্ট্ৰৰ কথাকে মানি দ্ৰুতগামী এখন ৰথত উঠি অৰণ্যত য'ত পাণ্ডৱসকল আছিল সেই ঠাই পালেগৈ। ধৃতৰাষ্ট্ৰৰ কিন্তু বিদুৰ যোৱাৰ পিছতে মনত বৰ অনুশোচনা হ'ল। তেওঁ মনে মনে ভাবিলে, ইছ, মই কি কৰিলোঁ? মই জ্ঞানী বিদুৰক পাণ্ডৱৰ ওচৰলৈ খেদি পঠাই সিহঁতক অধিক শক্তিশালীহে কৰিলোঁ। এইবুলি ভাবি তেওঁ সঞ্জয়ক বিদুৰৰ ওচৰলৈ পঠালে। ঘটনাৰ বাবে নিজৰ অনুতাপ হৈছে বুলি ক'বলৈ কৈ এজন সুখ শান্তি নাইকিয়া অন্ধ পিতৃৰ হৈ ক্ষমা বিচাৰি বিদুৰক হস্তিনাপুৰলৈ ঘূৰি আহিবলৈ অনুৰোধ কৰি পঠালে। সঞ্জয়ে লৰালৰিকৈ গৈ যিখন আশ্ৰমত পাণ্ডৱসকল বাস কৰিছিল সেই ঠাই পালেগৈ। তাত গৈ দেখিলে যে পাণ্ডৱসকলে মৃগচৰ্ম পৰিধান কৰি ঋষিসকলৰ মাজত বহি আছে। তেওঁ গৈ বিদুৰক সাক্ষাৎ কৰি ধৃতৰাষ্ট্ৰই কোৱা মতে সকলো ক'লেগৈ। লগতে যোগ দিলে যে যদি তেওঁ ধৃতৰাষ্ট্ৰক ক্ষমা কৰি হস্তিনাপুৰলৈ ঘূৰি নাযায় তেন্তে অন্ধৰাজৰ হিয়া দুখত ভাগি যাব, তেওঁৰ মৃত্যু অনিবাৰ্য হ'ব। বিদুৰ বৰ কোমল মনৰ মানুহ আছিল। তেওঁতো ধৰ্মৰ অৱতাৰ। তেওঁৰ সেই কথা শুনি বৰ দুখ লাগিল। পুনৰ হস্তিনাপুৰলৈ ঘূৰি আহিল। ধৃতৰাষ্ট্ৰই বিদুৰক সাৱটি ধৰি কান্দিলে। দুয়োৰে স্নেহ আৰু চকুৰ পানীত বিষাদৰ নিষ্পত্তি হ'ল। এদিন মৈত্ৰেয় ঋষি ধৃতৰাষ্ট্ৰৰ ৰাজসভালৈ আহিল। ঋষিক সসন্মানে অভ্যৰ্থনা জনালে সকলোৱে। ধৃতৰাষ্ট্ৰই মুনিৰ পৰা আশীৰ্বাদ ভিক্ষা কৰি ক'লে, পূজনীয় মুনিবৰ, আপুনি কুৰজংগলত বাস কৰি থকা মোৰ প্ৰিয় পুত্ৰ পাণ্ডৱসকলক লগ পাইছিলনে? তেওঁলোকৰ কুশলনে? আমাৰ বংশত ভাই ককাইসকলৰ মাজত স্নেহৰ সম্পৰ্ক অটুট হৈ থাকিবনে? মৈত্ৰেয় ঋষিয়ে উত্তৰ দিলে, মই কাম্যক বনত আকস্মিকভাৱে যুধিষ্ঠিৰক লগ পালোঁ। সেই অঞ্চলৰ ঋষিমুনিসকলে তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল। মই হস্তিনাপুৰত হোৱা সকলো ঘটনাৰ বিষয়ে জানিলোঁ। মই ভাবি আচৰিত হৈছোঁ যে ভীষ্মদেৱ আৰু আপোনাৰ জীৱিত কালতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে কেনেকৈ?
পিছত মৈত্ৰেয়ই দুৰ্যোধনকো ৰাজসভাত উপস্থিত থকা দেখি তেওঁ মংগলৰ বাবেই উপদেশ দিলে আৰু কণ্ডলৰ সৃষ্টি নকৰি পাণ্ডৱৰ সৈতে শান্তি স্থাপন কৰিলে, কাৰণ পাণ্ডৱ মহাশক্তিশালী। তাৰোপৰি কৃষ্ণ আৰু দ্ৰুপদৰ দৰে তেওঁলোকৰ মিত্ৰপক্ষত আছে। কিন্তু গোৱাৰ আৰু নিৰ্বোধ দুৰ্যোধনে মুনিৰ কথা শুনি মাটিত গুৰুহণি মাৰি উৰুত চপৰিয়াই খলখল হাঁহিলেহে, আৰু মুনিৰ কথাৰ কোনো উত্তৰ নিদি হেলাভৰে আনফালে চালে। মৈত্ৰেয়ৰ খং উঠিল, দুৰ্যোধনৰ ফালে চাই ক'লে, আও, তুমি ইমান অহংকাৰী হলানে যে তোমাক তোমাৰ ভালৰ বাবে উপদেশ দিয়াজনক ইটিকিং কৰি উৰুত চাপৰ মাৰি হাঁহা? তোমাৰ এই উৰু ভীমৰ গদাৰ কোবত চূৰ্ণ হ'ব আৰু ৰণক্ষেত্ৰত তোমাৰ মৃত্যু হ'ব। এই বজ্ৰবাক্য উচ্চাৰিত হোৱাৰ লগে লগে ধৃতৰাষ্ট্ৰই জাপ মাৰিয়া উঠি মুনিৰ ভৰিত ধৰি ক্ষমা প্ৰাৰ্থনা কৰিলে। মৈত্ৰেয়ই ক'লে, ঠিক আছে, তোমাৰ ল'ৰাই যদি পাণ্ডৱৰ লগত শান্তি স্থাপন কৰে তেন্তে মোৰ অভিশাপ নফলিয়াব, তাকে নকৰে যদি ফলিয়াব। ক্ৰোধ অসন্তুষ্ট চিত্তে তাৰ পাছত মুনি ওলাই গুচি গ'ল। মহাভাৰতৰ কাহিনী অতি প্ৰাচীন, কিন্তু মানৱ প্ৰকৃতি তেতিয়াৰ দৰেই আছে। বৰ্তমান কালতো ক্ৰোধ আৰু ঘৃণাই সকলো স্তৰৰে নবীন বৃদ্ধ নৰনাৰী সকলোৰে প্ৰভূত অপকাৰ সাধন কৰে। আমাৰ মনত ক্ৰোধ ভাৱৰ উদয় হ'লে এই অধ্যায় পঢ়ি চিন্তা কৰিলে ক্ৰোধ আৰু ঘৃণাপ্ৰসূত বহুতো মূৰ্খামি আৰু অপৰাধৰ পৰা আমি ৰক্ষা পৰিব পাৰোঁ।